Sir, itu আমার ground floor, sir. ইয়াতে sir মানুহখিনি আহিলে আজি আমাৰ খানাপাৰাত অসম ৰাজ্যিক পৰিবহণ নিগম আৰু ৰাজ্যৰ পৰিবহণ বিভাগে নিৰ্মাণ কৰি উলোৱা ISBT এটা আমি মুকলি কৰিলোঁ। এই ISBTটোৱে উজনি অসমলৈ যোৱা যাত্ৰীসকলৰ যাত্ৰা সুগম কৰি তুলিব। ইয়াতে ইলেক্ট্ৰনিক ব্যৱস্থা দিও প্ৰৱৰ্তন কৰা হৈছে। বেতকুচি ISBTৰ পৰা গাড়ী আৰম্ভ হ'লেই ইয়াত বহি থকা যাত্ৰীসকলে গম পাব পাৰিব আৰু যাত্ৰীসকলৰ সুবিধাৰ বাবে ইয়াত ফুড কোৰ্ট আদিও থাকিব। উজনি অসম আৰু বৰাক উপত্যকা আদিত যিসকল যাত্ৰীয়ে সঘনাই যায় তেওঁলোকৰ বাবে খানাপাৰা ISBT এটা সুন্দৰ এছেট হৈ পৰিব। অহা 2 বছৰ 3 বছৰৰ ভিতৰত আমি জালুকবাৰীটো শৰাইঘাট দলঙৰ কাষত থকা মাটিখিনিত ৰেলৰ পৰা আমি মাটিখিনি লৈছোঁ। কোৰ্ট কেছ এটা চলি আছে, তাক ঠিক ঠাক কৰি তাতো এটা আমি নতুন ISBT বনাব খুজিছোঁ যাতে এই ISBTটোৱে যেনেকৈ উজনি অসমৰ যাত্ৰীৰ চাহিদা পূৰণ কৰিব, জালুকবাৰীৰ ISBTটোৱে যাতে নামনি অসমৰ যাত্ৰীৰ চাহিদা পূৰণ কৰিব পাৰে। তাৰ উপৰিও গুৱাহাটীত আমি 100খন CNG বাছ চলাইছিলোঁ, তাৰপিছত 200খন ইলেক্ট্ৰিক বাছ চলাইছিলোঁ। আজি আমি আৰু 56খন ইলেক্ট্ৰিক বাছ আজি আমি ৰাজ্য চৰকাৰৰ পুঁজিৰে ক্ৰয় কৰি আমি জনসাধাৰণৰ সেৱাৰ বাবে মুকলি কৰি দিছোঁ। ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাক আৰু 100খন ইলেক্ট্ৰিকেল বাছ দিবৰ বাবে সিদ্ধান্ত লৈছে। এই বাছখিনি যদি আহে তেতিয়ালে অহা বছৰৰ পৰা গুৱাহাটীত আমি ডিজেল চালিত বাছসমূহৰ সেৱা বন্ধ কৰি দিব পাৰিম। 100% ইলেক্ট্ৰিক বাছ আমি গুৱাহাটীত চলাব পাৰিম আৰু ডিজেলৰ চিটি বাছসমূহক নলবাৰী, ৰঙিয়া, জাগিৰোড সেই ধৰণৰ লাইনবিলাক আমি দি দিম যাতে তেওঁলোকেও আৰ্থিকভাৱে ক্ষতিগ্ৰস্ত নহয়। হ'ব। Sir, itu আমার ground floor, sir. ইয়াতে sir মানুহখিনি আহিলে আজি আমাৰ খানাপাৰাত অসম ৰাজ্যিক পৰিবহণ নিগম আৰু ৰাজ্যৰ পৰিবহণ বিভাগে নিৰ্মাণ কৰি উলোৱা ISBT এটা আমি মুকলি কৰিলোঁ। এই ISBTটোৱে উজনি অসমলৈ যোৱা যাত্ৰীসকলৰ যাত্ৰা সুগম কৰি তুলিব। ইয়াতে ইলেক্ট্ৰনিক ব্যৱস্থা দিও প্ৰৱৰ্তন কৰা হৈছে। বেতকুচি ISBTৰ পৰা গাড়ী আৰম্ভ হ'লেই ইয়াত বহি থকা যাত্ৰীসকলে গম পাব পাৰিব আৰু যাত্ৰীসকলৰ সুবিধাৰ বাবে ইয়াত ফুড কোৰ্ট আদিও থাকিব। উজনি অসম আৰু বৰাক উপত্যকা আদিত যিসকল যাত্ৰীয়ে সঘনাই যায় তেওঁলোকৰ বাবে খানাপাৰা ISBT এটা সুন্দৰ এছেট হৈ পৰিব। অহা 2 বছৰ 3 বছৰৰ ভিতৰত আমি জালুকবাৰীটো শৰাইঘাট দলঙৰ কাষত থকা মাটিখিনিত ৰেলৰ পৰা আমি মাটিখিনি লৈছোঁ। কোৰ্ট কেছ এটা চলি আছে, তাক ঠিক ঠাক কৰি তাতো এটা আমি নতুন ISBT বনাব খুজিছোঁ যাতে এই ISBTটোৱে যেনেকৈ উজনি অসমৰ যাত্ৰীৰ চাহিদা পূৰণ কৰিব, জালুকবাৰীৰ ISBTটোৱে যাতে নামনি অসমৰ যাত্ৰীৰ চাহিদা পূৰণ কৰিব পাৰে। তাৰ উপৰিও গুৱাহাটীত আমি 100খন CNG বাছ চলাইছিলোঁ, তাৰপিছত 200খন ইলেক্ট্ৰিক বাছ চলাইছিলোঁ। আজি আমি আৰু 56খন ইলেক্ট্ৰিক বাছ আজি আমি ৰাজ্য চৰকাৰৰ পুঁজিৰে ক্ৰয় কৰি আমি জনসাধাৰণৰ সেৱাৰ বাবে মুকলি কৰি দিছোঁ। ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাক আৰু 100খন ইলেক্ট্ৰিকেল বাছ দিবৰ বাবে সিদ্ধান্ত লৈছে। এই বাছখিনি যদি আহে তেতিয়ালে অহা বছৰৰ পৰা গুৱাহাটীত আমি ডিজেল চালিত বাছসমূহৰ সেৱা বন্ধ কৰি দিব পাৰিম। 100% ইলেক্ট্ৰিক বাছ আমি গুৱাহাটীত চলাব পাৰিম আৰু ডিজেলৰ চিটি বাছসমূহক নলবাৰী, ৰঙিয়া, জাগিৰোড সেই ধৰণৰ লাইনবিলাক আমি দি দিম যাতে তেওঁলোকেও আৰ্থিকভাৱে ক্ষতিগ্ৰস্ত নহয়। হ'ব।